নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মই অন্য এটি মিনিট ব্লগলৈ। টাইম হৈছে এতিয়া 2:45, মানে 3টা বাজিব হ'লে। ডিউটিৰ পৰা লৰালৰিকৈ আহিলোঁ। আহি কিনে দেখা পালোঁ যে মোৰ তিয়াই থোৱা কাপোৰখিনি ইয়াত ধুব আছে। লৰালৰিকৈ সেইখিনি তিয়াই থোৱা কাপোৰখিনি থলোঁ। ধুই কিনে দেখা পাইছিলে মোৰ মুখৰ অৱস্থা এইটো লৈতো যাব নোৱাৰি। আপোনালোকে ভাবিছে যে ক'ত যাম, চাই থাকক ভিডিঅ'টো গম পাব। গাড়ীখিনি কি কাটিছোঁ ঈশ্বৰে গম পাইছে। আৰু লৰালৰিকৈ গাটো ধুই মই ৰেডি হৈ ল'লোঁ। যিহেতু ঠাণ্ডাৰ দিন, সোনকালে ৰাতি হৈ যাব লাগিব বহুতো, সেয়েহে মই গাড়ীখন এঠাইত থৈ যাম। বাইকখন ইয়াতে থৈ দিলোঁ, যিহেতু বাছতেই যাম। বহুত দিনৰ মূৰত বাছত উঠিম। বাছত উঠিলোহে হয়, কিন্তু বাছৰ চকা ঘূৰাই নাই। মানে গুৱাহাটীৰ ট্ৰেফিক জামৰ কথাটো আপোনালোকে জানেই। কিবা কৰি আহি মা কামাখ্যা মন্দিৰৰ এইখিনি পালোঁ, মানে মালিগাঁও পালোঁ। মোৰ চিন্তা লাগিছে যে তাৰ পৰা আমি কেনেকৈ গাড়ী পাম। মানে ইয়াতে আমাৰ এতিয়া চাওকচোন, 6টা বাজিলেই, আমি জালুকবাৰীয়ে পোৱা নাই। আকৌ জালুকবাৰীৰ পৰা বেলেগ বাছ ল'ব লাগিব। জালুকবাৰীত আধা ঘণ্টামান ৰখাৰ পিছত কিবাকৈ বাছ এখন পালোঁ। লাষ্ট বাছ, যিহেতু একদম মানুহে ভৰ্তি হৈ আছে। কিমান আহি পাইছোঁ যিহেতু গম পোৱা নাই, সেয়া মেপতে চাই লৈছোঁ কিমান 21 কিলোমিটাৰ দেখাই আছে। এতিয়া বাজিলে 9টা। মোৰ চিন্তা লাগিছে যে মঙলৰ পৰা বাছ পাওঁ নে নাপাওঁ, আৰু বেলেগ গাড়ী পাম নে নাপাম। এই আকৌ মোক বগৰী খাব দি আছে। আমাৰ মঙলদৈ আহি পাওঁতে 9:30মান বাজিলে। যিহেতু গাড়ী ইমান নাই তাতে, সেয়েহে ই-ৰিক্সা এখনে ভাড়া কৰি লৈ পেলাই আমি বাহঁতৰ ঘৰলৈকে আহিলোঁ। একচুৱেলি বাহঁতৰ ঘৰৰ পৰা অহাকালি আমি পিকনিক যাম। নেক্সট ভিডিঅ'ত আপোনালোকে গোটেইখিনি চাই পাব। এতিয়া আমি বাহঁতৰ ঘৰ আহি পালোঁ, আৰু ভিডিঅ'টো ইমান বনাই নাথাকোঁ আজিলৈকে। ইমানেই আছে। ধন্যবাদ, বাই বাই।